সকলোৰে কৰে, ময়ো কৰিছোঁ, কিন্তু কাহিনীবোৰ চাগে সকলোৰে পৃথক আৰু নিজৰ নিজৰ বাবে বিশেষ। মোৰো এটা কাহিনী আছে আৰু সেয়া মোৰ বাবেই বৰ বিশেষ। আচলতে মোৰ জীৱনৰ প্ৰেম এবাৰেই, কাহিনীও এটাই, কিন্তু তাৰ মাজতেই কবিতা বহু হাজাৰ হৈ পৰে। হেল্ল', ঘৰ আহি পালাইনে? নাই মই কাপোৰ সলাব লৈছিলোঁ। মই ফোন কৰিব নালাগিছিল নেকি? নাই একো নহয়, কোৱা। তুমি ঘৰ গৈ পালাগৈনে? পালোহি বাৰু। পিছে আজি কথাটো তুমি কিমান গুৰুত্ব দিলা? কোনটো কথা? হ'ব দিয়া, এতিয়া আৰু নজনাৰ কেনভাছত ৰঙা দি নাথাকিবা। সঁচাকৈ কি কৈছা তুমি বুজিব পৰা নাই মই। জানানে, মই জিতেনৰ কথাটো তোমাকেই ক'ব দিছিল, কিন্তু সি গৈ প্ৰথমে কোনোবা যদিহে ক'লেগৈ, জানানে? বুজিছোঁ মই। তাৰ পাছতহে তোমাক ভালকৈ দেখাই দিয়াৰ পাছত তোমাক কৈছেগৈ। জানো মই। এই দীপাঞ্জলিহঁতে তোমাক কিবা কৈছিল নেকি বাৰু? নাই, একো নাই কোৱা। কিয়? নাই মানে মই সঁচাই অলপ চেনি। মোৰ প্ৰেমৰ লিষ্টৰ তুমি 21 নম্বৰ জনীহে হয়। ভাল কথা, মোক কিয় কৈছা? কৈ থৈছোঁ, কাৰণ এতিয়া বিশ্বাস দিবলৈ মোৰ ওচৰত একো নাইতো, যে জীৱনটো লগতে থাকিম বুলি। তুমি চেঞ্জ কৰি লোৱা, পাৰিলে জনাবা সূত্ৰটো। তাৰ অবিহনে জীৱনৰ গণিতত মানে পাক লাগি থাকেতো। তুমি সোমবাৰে কলেজ আহিবানে? যাম, আহিবা তুমিও। পিছে কাইলৈ লগ কৰিব পাৰি নেকি? ঠিক আছে। কেতিয়াৰ পৰা ৰৈ আছা? অলপ আগত। কলেজৰ হাজিৰতকৈ ধুনীয়া লাগিছে তোমাক এনে। মই যাওঁ। ইমান সোনকালে নে? মই মাক ঘৰত সময় দি আহিছোঁ, সোনকালে আহিম বুলি। যোৱা তেন্তে। কিন্তু তুমি মূৰ ধলাইছা। ক'তনো? যোৱা, তোমাৰ দেৰি হ'ব নহ'লে। আৰু তুমি? থাকিম আকৌ অকলে। কিয় বাৰু এনেকুৱা? এৰিও যাবা চাগে। মই নাযাওঁ নহয় তোমাক এৰি। এৰা হাতখন। মই নেৰোঁ। তোমাৰ লগত থাকিমতো, কিন্তু এতিয়া ঘৰ যাওঁ। মায়ে গালি দিয়াটো বিচাৰা নেকি তুমি? ব'লা তেন্তে, এতিয়াতো এৰা। মানুহৰ মাজত থকা সম্পৰ্কবোৰ হঠাতে সলনি হৈ নাযায়। আচলতে হয় কেৱল পৰিৱৰ্তন, কিয়নো মানুহ সলনি হয়। কি কৰিছা? অভিজিতৰ উপন্যাসৰ PDF এটা পঢ়ি আছিলোঁ। অহ, পঢ়ি লোৱা তেন্তে। নাই, পঢ়ি শেষেই হ'ল আৰু। কোৱা এতিয়া। ক'ৰবাত যাবলৈ মন গৈছে। ইমান দিনৰ পাছত ঘৰত আহিছোঁ। ক'ত যাবা কোৱা? তুমি বা ক'ত যোৱা? ব'লা তেন্তে জেকলৈ যাওঁ। ঠিক আছে।
তাত গৈ আগতকৈ তুমি ধুনীয়াজনী হ'লা। আমি বেছিকৈ দূৰত হৈ গ'লো ন? সেয়াইতো মোৰ ভয়বোৰ। আগতে তেনেকুৱা নাছিল লগতে থাকোঁতে, কিন্তু এতিয়া কোনোবাখিনিত ভয় লাগি থাকে। মই তাত গৈও জানো কিবা সলনি হ'লোঁ? নাই হোৱা, কিন্তু সদায় কাষতে থকা মানুহজন দুচকুৰ পৰা দূৰত থাকিলে মনটোকে কিবা বুজাবলৈ টান হয়। তুমি বেছি চিন্তা কৰা। এই মনৰ কাষত থকাজনক জানো কোনোবা দূৰত অনুভৱ কৰিব পাৰি? মই ভাল বহুতকে পাইছিলোঁ, ভাবিছিলোঁ তাৰে মাজৰে তুমিও এজনী। কিন্তু তোমাৰ প্ৰথম স্পৰ্শই মোক আচল প্ৰেমৰ পৃথিৱীখনৰ সৈতে চিনাকি কৰাই দিলে। মোকো কেইজনীমানে কৈছিল যে প্ৰীতম ল'ৰাটো বৰ চেনি, কিন্তু ময়ো এইটো ভাবিয়ে তোমাক একচেপ্ট কৰিলোঁ যে কেইদিনমান থাকিম আৰু এৰিলে এৰিব। কিন্তু এতিয়াচোন এনে থকাই 2 বছৰেই পাৰ হ'ল। তোমাৰ এই খৰপাতত ধৰি মোৰ কিবা এটা ভাল লাগে জানানে? অঁ, মই পাহৰিছিলোঁৱেই তোমাক ক'ব। মইতো কালি যামগৈ। আকৌ মোৰ এতিয়া সন্দেহবোৰ আৰম্ভ হ'ব। ইমান সন্দেহ কিহৰ বাবে? কথাচোন সদায়ে পাতোঁ। প্ৰতিবাৰেই সন্দেহ নহয়, কিন্তু এই মানুহকেইজনী মোৰ কিবা এটা ভাল নালাগে। আৰু তুমি তাইৰ লগতে থাকি মোৰ কথাবোৰক কিবা গুৰুত্ব নিদিয়া হৈছা। আৰে তেনেকুৱা নহয় অ'। ইয়াত থাকিলেতো মই একো ভয়ে নকৰোঁ, কিন্তু তাত থাকিলে তুমি সম্পূৰ্ণ সলনি হৈ যোৱা। তুমি বহুত কিবা কিবি ভাবি লোৱা জানা। ইমানেই ভাবি পেলোৱা যে আচলতে তেনেকুৱা একোৱেই নহয়। বুজি পাওঁ মই। তুমি নিশ্চিন্ত থাকা, মই আছোঁতো সদায়। ইমান ফোন কৰিছোঁ, তুমি ৰিচিভ কৰা নাই। মই বাহিৰত আছিলোঁ, ফোনটো ৰুমতে থৈ গৈছিলোঁ জানা। আৰু হোৱাটছএপতো অনলাইন থাকা, মোৰ মেছেজবোৰৰো কিয় ৰিপ্লাই নাই? মানে এতিয়া কি তুমি মোক সন্দেহ কৰিব লৈছা? সন্দেহ নহয় অ'। ইমান সন্দেহ তোমাৰ? কিবা আমনি লাগি গৈছে আৰু। কেতিয়াবাতো এদিন ভালকৈ কথা পতা অলপ। এফালে নাযাবা সিফালে নাযাবা, ইটো নকৰিবা সিটো নকৰিবা। মোৰ কি মন নাযায় নেকি ফুৰিবলৈ? অকল তোমাতেই ব্যস্ত হৈ থাকিব নোৱাৰোতো। এদিন এনেকৈ শেষ হৈ গ'ল সম্পৰ্কটো। আচলতে ভাল লগাবোৰে যথেষ্ট কাৰোবাক ভাল পাবলৈ। পোৱাৰ হেঁপাহকণ নাথাকিলেও কেতিয়াবা স্মৃতিক মনত কৰিয়ে ভাল লাগে। চকু উপচি আহিলেও মচিব মনে নিবিচাৰে। বাৰে বাৰে ভাবি ভাল লাগে। ভাল লাগে সেই দিনকেইটাক ভাবি। তাই যে মোৰ একেবাৰে বুকুত উমলা বিশেষ আছিল। নিশাবোৰ কতোৱে যে অকলশৰীয়া নাছিল। সম্পৰ্কত থাকি ভাল বেয়া সকলো উদযাপন কৰিলোঁ। বেয়া পাহৰি পেলালোঁ, কিন্তু ভালবোৰ বুকুৰ কোণত সামৰি ৰাখিলোঁ। চকুতে চাই তাইক ক'ব বিচৰাবোৰো বুজিব পাৰিছিলোঁ। এই প্ৰথম হাতত ধৰি এৰি নিদিয়াবোৰ ভাল লাগে। কেতিয়াবা মনলৈ আহিলেই ভাল লাগে সি তাইৰ
কাষতে ছাঁটো হৈ অভিমান কৰি আঁতৰিছোঁ আৰু আচলতে কাৰোবাক বেয়া পাই থকাতকৈ ভাল পাই থকাই ভাল গোটেই জীৱন ৰ'ব গাইজ তো থেংক ইউ ভিডিঅ'টো গোটেইটো চোৱাৰ বাবে আৰু মই অভিজিত গগৈ আছে আমাৰ জ্যোৎস্না চেতিয়া যিটো আমাৰ হিৰ'ইন হৈছিলে এফালে আমাৰ স্বাগতম বৰকটকী যিটো আমাৰ হিৰ' মেইন কেৰেক্টাৰ এফালে আমাৰ হৰিশক বহুত বহুত ধন্যবাদ দিবলগীয়া আৰু আমাৰ কেমেৰামেন মানে আজি আমাৰ লগত নাই হয়নে চবেই আহি যোৱা কেমেৰামেনজন আমাৰ লগত নাই এতিয়া সি কিবা বিশেষ কিবা কামত মানে অলপ ব্যস্ত হৈ আছে ঠিক আছে আৰু ধন্যবাদ ঠিক অঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু সেয়া আৰু এয়া আমাৰ একেবাৰে সৰু টীম হয়নে আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে য'ত ব্লগ পোষ্ট হয় আপোনালোকে তাতে গৈ পিনে মোৰ উপন্যাসবোৰ পঢ়িব পাৰিব য'ত নেকি 12খনতকৈ অধিক উপন্যাস আছে আৰু যিখিনি সম্পূৰ্ণ বিনামূলীয়া সকলোৱে ফ্ৰীকৈ পঢ়িব পাৰিব তাৰ পাছতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব লাভ ষ্টৰী হয় তাৰ পাছতে ইয়াৰ পাছতে আমি আকৌ নতুন ভিডিঅ' আনিম ঠিক আছে